হাই বন্ধুসকল আপোনালোকক কাস্টম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ডিসি ধেমাজি ৰিক্ৰুটমেণ্ট 2024 জিলা উপায়ুক্ত ধেমাজিত পদ মুকলি হৈ আছে। GIS এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে। ইয়াৰ কাৰণে আপোনালোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। 25,000 টকা দৰমহা হ'ব প্ৰতিমাহে। এডুকেশ্যন আৰু এপ্লাই প্ৰচেছ আমি সকলোখিনি ভিডিঅ'টোৰ ভিতৰতে আলোচনা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ডিষ্ট্ৰিক্ট কমিশনাৰ ধেমাজি জিলা উপায়ুক্ত ধেমাজিত পদ মুকলি হৈ আছে। লাষ্ট ডেট হ'ল 4/1/2024 অৰ্থাৎ 4 জানুৱাৰী 2024 লাষ্ট ডেট। ডিষ্ট্ৰিক্ট কমিশনাৰ ধেমাজি ইয়াত 4টা GIS এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে, যিকেইটাৰ কাৰণে আপোনালোকে ৱাক ইন ইণ্টাৰভিউত যাব পাৰিব। ধেমাজি ৰিক্ৰুটমেণ্ট 2024 নেম পোষ্ট GIS এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে। টোটেল পোষ্ট ওলাইছে 5টা। প্লেচ অফ ৱৰ্ক আপোনালোকৰ কামটো ক'ত হ'ব চাই লওক। ৰেছপেক্টিভ ৰেভিনিউ চাৰ্কুল অফিচ, আপোনালোকৰ নিজ নিজ ৰেভিনিউ চাৰ্কুল অফিচত আপোনালোকে কাম কৰিব পাৰিব। ডিউৰেশ্যন অফ এংগেজমেণ্ট আপোনালোকে আপ টু 31 মাৰ্চ 2024 ছাবজেক্ট টু এক্সটেনশ্যন বাই গভ 21 মাৰ্চ 2024লৈকে এক্সটেনশ্যন হ'বগৈ চৰকাৰী। ইয়াৰ কাৰণে পে' কৰা হ'ব 25,000 টকা পাৰ মান্থ। এইটো চেলাৰী ফিক্স থাকিব আপোনালোকক। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ধেমাজি ৰিক্ৰুটমেণ্ট ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। বয়সৰ সীমা বিচৰা হৈছে 21 বছৰৰ ওপৰত 1/1/2023 তাৰিখে, 45 বছৰ অধিক নহয়, মানে 21 বছৰৰ পৰা আপোনালোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে অৰ্হতা কি লাগিব, মানে এডুকেশ্যন কোৱালিফিকেশ্যন ভূগোল, ভূতত্ত্ব, গণিত, ভূ ইনফৰ্মেটিক্স, পদাৰ্থ বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান বা আনুষংগিক ক্ষেত্ৰত GIS আৰু ৰিম'ট চেন্সিং বা জিঅ' ইনফৰ্মেটিক্স চাৰ্টিফিকেট বা ডিপ্ল'মা লৈ স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন থাকিব লাগিব আৰু ডিপ্ল'মা থাকিব লাগিব, আৰু লগতে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আপোনালোকৰ, অথবা MTech MSc GIS আৰু ৰিম'ট চেন্সিং জিঅ' ইনফৰ্মেটিক্স MCA MA ভূগোল, ভূতত্ত্ব, গণিত, পৰিৱেশ বিজ্ঞানত জিঅ' তথ্য বিজ্ঞানক বিষয় হিচাপে লৈ বা GIS ৰিম'ট চেন্সিং বা ভূতথ্য বিজ্ঞানৰ প্ৰমাণপত্ৰ বা ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। MTech কৰা বা MSc কৰা হ'ব লাগিব। আৰু ইয়াত যিখিনি দিছে সেইখিনি কৰ্চ কৰা হ'ব লাগিব। ৰিম'ট চেন্সিং বা ইয়াৰ যিকোনো এটা জিঅ' ইনফৰ্মেটিক্স বা MCA MA ভূগোল, ভূতত্ত্ব, গণিত, পৰিৱেশ বিজ্ঞানত জিঅ' তথ্য বিজ্ঞানক বিষয় হিচাপে লৈ বা GIS ৰিম'ট চেন্সিং বা ভূ তথ্য বিজ্ঞানৰ প্ৰমাণপত্ৰ বা ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। এইখিনিৰ ভিতৰত যিখিনি ইয়াত উল্লেখ কৰা আছে ইয়াৰ ভিতৰত আপোনালোকৰ এটা থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। বাঞ্ছনীয় অৰ্হতা GIS ছফ্টৱেৰ যেনে ArcGIS, QGIS, গ্ল'বেল মেপাৰ বা অন্যান্য উদ্যোগৰ মানদণ্ডৰ প্ৰয়োগত দক্ষতা থাকিব লাগিব। GIS ছফ্টৱেৰ বা যেনে ArcGIS, QGIS, গ্ল'বেল মেপাৰৰ বা অন্যান্য উদ্যোগৰ মানদণ্ডৰ আপোনালোকৰ দক্ষতা থাকিব লাগিব। স্থানীয় তথ্য বিন্যাসসমূহৰ সৈতে পৰিচিত যেনে আকৃতি নথিপত্ৰসমূহ JSON KML আৰু সমন্বয় ব্যৱস্থাপনালীৰ বিষয়ে আপোনালোকে জানিব লাগিব, পৰিচিত হ'ব লাগিব। ভূস্থানীয় বিশ্লেষণ ইমেজ প্ৰচেছিং কৌশল, ড্ৰোন জৰীপৰ জৰিয়তে তথ্য সংগ্ৰহ আৰু ভূস্থানীয় তথ্য বিকাশৰ সঁজুলি, ভূমি মেপিঙৰ বাবে H&SI ব্যৱহাৰ, RTKG, NSS ৰভাৰ বা DGPS ETS আদি ব্যৱহাৰ কৰি মডেম জৰীপ কৌশলৰ জ্ঞান আপোনালোকৰ থাকিব লাগিব। উল্লেখ কৰা নলেজ বা জ্ঞান আপোনালোকৰ থাকিব লাগিব। ইয়াত যিখিনি উল্লেখ কৰা হৈছে ফলপ্ৰসূ যোগাযোগ আৰু দলীয় কামৰ দক্ষতা আপোনালোকৰ থাকিব লাগিব। স্বতন্ত্ৰভাৱে কাম কৰা ক্ষমতা আৰু ফলপ্ৰসূভাৱে কামবোৰক অগ্ৰাধিকাৰ দিয়া। GIS সম্পৰ্কীয় ভূমিকা বা ইণ্টাৰ্ণশ্বিপৰ পূৰ্বৰ অভিজ্ঞতা পচন্দ কৰা হ'ব, যদিও বাধ্যতামূলক নহয়, এইটো নহ'লেও হ'ব। অভিজ্ঞতা ন্যূনতম অভিজ্ঞতা আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, কৰ্ম অভিজ্ঞতা থাকিব লাগিব, তেতিয়া আপোনালোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। GISৰ ওপৰত কামান থকা RCCC প্ৰশিক্ষিত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। GISৰ ওপৰত যদি আপোনালোকৰ কামান আছে, RCCC থকা প্ৰশিক্ষণ যদি আপোনালোকে লৈছিলে তেতিয়া আপোনালোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। দক্ষতা আৰ্ক ডেস্কটপ, আৰ্ক প্ৰ, অকুকেড, গ্ল'বেল মেপাৰত এইকেইটাত আপোনালোকৰ দক্ষতা থাকিব লাগিব, অৰ্থাৎ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। দক্ষতা MS Word, Excel, PowerPoint, Google Docs, স্প্ৰেডশ্বীটত দক্ষতা আৰু অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত সাৱলীন হ'ব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ নলেজো থাকিব লাগিব আৰু এইবিলাক জানিব লাগিব আপোনালোকে, PowerPoint, Excel এনেকুৱা ধৰণৰ, আৰু হিন্দী ইংৰাজী এইবিলাক টাইপিং কৰিব পাৰিব লাগিব আপোনালোকে, ভালকৈ জানিব লাগিব কম্পিউটাৰৰ বিষয়ে। হাউ টু এপ্লাই ফৰ ধেমাজি ৰিক্ৰুটমেণ্ট, এপ্লাই কেনেকৈ কৰিব আপোনালোকে চাই লওক। ইণ্টাৰেষ্ট এণ্ড এলিজিবল কেণ্ডিডেটছ
মে এপিয়াৰ ইন দ্য ৱাকিং ইণ্টাৰভিউ এজ পাৰ দ্য শিডিউল মেনশ্যন বিল আপোনালোকক কৈছোঁ মই ৱাকিং ইণ্টাৰভিউৰ কাৰণে আপোনালোক যাব লাগিব এইটো ডেটতে যাব লাগিব 4/1/2024 অৰ্থাৎ 4 জানুৱাৰী 2024 দিনাখন আপোনালোকে যাব লাগিব 11টা বজাত পোৱাকৈ তাতকৈ অলপ সোনকালে গুচি যাব যাতে আপোনালোকে সময়ত পাইগৈ ভেনু স্থানটো হৈ গ'ল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ধেমাজি আপোনালোকে জিলা উপায়ুক্ত ধেমাজিলৈকে গুচি যাব তাতে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব আৰু লগত ডকুমেণ্টছ কি নিব লাগিব আপোনালোকে চাই লওক ডকুমেণ্টছ নিডেড ইন দ্য ইণ্টাৰভিউ ডিটেইল কেৰিকুলাম ভাইটি ফটো আইডেণ্টিটি আৰু এড্ৰেছ প্ৰুফ লগত লৈ যাব অৰিজিনেল এডুকেশ্যনেল চাৰ্টিফিকেটছ HSLC অনাৰ্ছ ফৰ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে সকলোখিনি অৰিজিনেল ডকুমেণ্টছ লৈ যাব HSLC পৰা ধৰি গ্ৰেজুৱেশ্যন কৰালৈকে আৰু লগতে ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখিনিও আপোনালোকে লৈ যাব পিছত ফটোস্কপি অফ অল দ্য চাৰ্টিফিকেটছ মাৰ্কশ্বিটছ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ATC টু বি ছাবমিটেড ইন দ্য ইণ্টাৰভিউ আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব আৰু লগতে এটা জেৰক্স কৰিব আপোনালোকে লৈ যাব জেৰক্স কপিও তাত লাগিব প্ৰয়োজন হ'ব ইয়াৰ কাৰণে আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট চাব হ'লে ডিছক্ৰিপশ্যনলৈ আহিব ডিছক্ৰিপশ্যন ভিজিট কৰিব সকলোখিনি তাত থাকিব আপোনালোকে ইণ্টাৰভিউলৈ যোৱাৰ আগত এডভাৰটাইজমেণ্ট ডিটেইলছটো ভালকৈ পঢ়ি ল'ব গতিকে বন্ধুসকল যিসকলে এপ্লাই কৰোঁ বুলি ভাবে বা আপোনালোকে ইণ্টাৰভিউটো দিওঁ বুলি ভাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে আপোনালোকৰ ইণ্টাৰেষ্ট হয় আপোনালোকে 4 তাৰিখে গুচি যাব DC অফিচ ধেমাজি তালৈকে গুচি যাব গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল যদি চাই ভাল পালে লাইক এটা কৰি ল'ব কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আসাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম